ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 10ত থকা এ ভিজিট টু নৈনিতাল নামৰ এই লেসনটোৰ কুৱেশ্যন আনসাৰবোৰ কৰি দিম। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ। তলতে কুৱেশ্যনবোৰ দিয়া আছে এ বি চি ডি এনেকৈ এফলৈকে দিয়া আছে, মানে 6টা কুৱেশ্যন দিয়া আছে। ইয়াৰ আনসাৰবোৰ আমাক সম্পূৰ্ণ বাক্যত দিব কৈছে। কুৱেশ্যন এটোত সুধিছে হোৱাট ইজ নৈনিতাল, মানে নৈনিতাল কি হয় এণ্ড হুৱেৰ ইজ ইট, আৰু ই ক'ত আছে। ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে নৈনিতাল ইজ এ পপুলাৰ হিল ষ্টেচন অফ উত্তৰাখণ্ড। নৈনিতাল হ'ল উত্তৰাখণ্ডৰ জনপ্ৰিয় পাহাৰীয়া ঠাই। তাৰপিছত বিটোত সুধিছিল হুৱেৰ ডাজ মিষ্টাৰ আদিত্য শৰ্মা ৱৰ্ক, মানে মিষ্টাৰ আদিত্য শৰ্মাই ক'ত কাম কৰে। ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে মিষ্টাৰ আদিত্য শৰ্মা ৱৰ্কছ এট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক। মিষ্টাৰ আদিত্য শৰ্মাই কাম কৰে ক'ত, জিম কৰবেট নেশ্যনেল পাৰ্কত, মানে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত। সিটোত সুধিছিল হুইচ ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া, মানে ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি বা উদ্যানখন কি সেইটো কথা সুধিছে। ইয়াৰ আনসাৰ তোমালোকে লিখিবা দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ দি অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া, মানে জিম কৰবেট নেশ্যনেল পাৰ্কখন হ'ল ভাৰতৰ বা ইণ্ডিয়াৰ আটাইতকৈ পুৰণি নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন ডিটোত সুধিছিল হুৱেন এণ্ড হুৱেৰ ৱাজ জিম কৰবেট বৰ্ণ, জিম কৰবেট ক'ত আৰু কেতিয়া জন্ম হৈছিল। ইয়াৰ আনসাৰ তোমালোকে লিখিবা জিম কৰবেট ৱাজ বৰ্ণ অন 25 জুলাই 1875 ইন দ্য টাউন অফ নৈনিতাল। জিম কৰবেটৰ জন্ম 1875 চনৰ জুলাই মাহৰ 25 তাৰিখে হৈছিল, আৰু ক'ত হৈছিল, ইন দ্য টাউন অফ নৈনিতাল, নৈনিতাল টাউনত। তাৰপিছত ইটোত সুধিছিল হোৱাট ৱাজ কৰবেটছ ফাদাৰ, কৰবেটৰ ফাদাৰ কি আছিল, মানে জিম কৰবেটৰ কথা কৈছে, শ্বৰ্টত কৰবেট বুলি কৈছে ইয়াতে। আনসাৰ লিখিবা কৰবেটছ ফাদাৰ ৱাজ এ পোষ্ট মাষ্টাৰ, মানে জিম কৰবেটৰ দেউতা এগৰাকী কি আছিল, পোষ্ট মাষ্টাৰ আছিল। তাৰপিছত এফটোত সুধিছিল হুৱেন এণ্ড হুৱেৰ ডিড কৰবেট ডাই, মানে কেতিয়া আৰু ক'ত জিম কৰবেটৰ মৃত্যু হৈছিল। ইয়াৰ আনসাৰ তোমালোকে লিখিবা কৰবেট ডাইড, কৰবেটৰ মৃত্যু হৈছিল অন 19 এপ্ৰিল 1955, 1955 চনৰ এপ্ৰিল মাহৰ 19 তাৰিখে ইন কেনিয়া, আৰু ক'ত হৈছিল, কেনিয়াত। তাৰপিছত 2 নম্বৰ যিটো কুৱেশ্যন সেইটোত সুধিছিল হোৱাট ডাজ কৰবেট চে এবাউট টাইগাৰ্ছ এণ্ড লেপাৰ্ডছ, কৰবেটে টাইগাৰ আৰু লেপাৰ্ডছৰ বিষয়ে কি কৈছিল। টাইগাৰ মানে কি কৈছে, বাঘ, আৰু লেপাৰ্ডছ মানে নাহৰফুটুকী বাঘ, মানে নাহৰফুটুকী বাঘ আৰু বাঘৰ বিষয়ে কৰবেটে কি কৈছে সেইটো কথা সুধিছে। ইয়াৰ আনসাৰত লিখিবা তোমালোকে একৰ্ডিং টু হিম দ্য টাইগাৰ্ছ আৰ ইজিয়াৰ অফ দ্য টু ট্ৰেক এণ্ড শ্বুট, মানে তেখেতৰ অনুসৰি টাইগাৰবোৰ কি হয়, মানে বাঘবোৰ নাহৰফুটুকী বাঘতকৈ মানে সহজ ট্ৰেক কৰিবৰ কাৰণে, তাক চাবৰ ক'ত আছে সেইটো জানিবৰ বাবে, আৰু শ্বুট কৰিবৰ কাৰণে। হুৱেন এ টাইগাৰ বিকামছ এ মেন ইটাৰ ইট লুজেছ অল ফিয়াৰ অফ হিউমেন বিংছ, যেতিয়া এটা বাঘে মানে মানুহ খায় তেতিয়া আৰু গোটেইখিনি যি ভয় মানুহৰ ওপৰত এইবোৰ হেৰুৱাই পেলায়। এজ হিউমেন বিংছ মুভ এবাউট মোৰ ফ্ৰীলি ডিউৰিং দ্য ডে টাইম দেন এট নাইট, যিহেতু মানুহবোৰে ৰাতিতকৈ মানে দিনত বেছি ফ্ৰীলি মুক্তভাৱে ঘূৰি ফুৰে। এ টাইগাৰ ইজ এবল টু এটেক ইটছ ভিক্টিমছ এট ডেট টাইম, আৰু সেই সময়তে টাইগাৰবোৰে কি কৰে, তাৰ ভিক্টিমক মানে যাক এটেক কৰিব, মানে ভুক্তভোগী, এতিয়া মানুহে হ'ব ভুক্তভোগী, চ' সেই সময়তে এটেক কৰে, মানে সক্ষম হয় সেই সময়তে এটেক কৰিবলৈ। অন দ্য আদাৰ হেণ্ড, আনহাতে এ লেপাৰ্ড, এটা নাহৰফুটুকী বাঘ, ইভেন আফটাৰ ইট হেজ কিল্ড স্ক'ৰ্ছ অফ হিউমেন বিংছ নেভাৰ লুজেছ ইটছ ফিয়াৰ অফ মেন,
ই যিমান লাখ লাখ মানুহ মৰাৰ পিছতো মানে মানুহৰ ওপৰত যিটো ভয় সেইটো হেৰুৱাব নোৱাৰে নাহৰফুটুকীবাহে। ইট ইজ আনউইলিং টু ফেচ হিউমেন বিংছ ইন ডে লাইট। আৰু দিনৰ সময়ত মানুহৰ মুখামুখি হোৱাটো নিবিচাৰে মানে দিনত এইখনে নাহৰফুটুকী বাঘে। তাৰপিছত কুৱেশ্যন নম্বৰ 3টোত সুধিছিল হোৱাট ৱেৰ কৰবেটছ কণ্ডিশ্যনছ ফৰ হাণ্টিং মেন ইটাৰ্ছ। যি মানুহ খোৱা টাইগাৰ আছিলে বা লেপাৰ্ডছ আছিলে সেইবোৰ যদি কৰবেটে মাৰিছিলে তেতিয়া মাৰোঁতে কিছুমান কণ্ডিশ্যনছ মানে দিছিলে, এইটো হ'ব লাগিব, ফুলফিল হ'ব লাগিব, তেতিয়াহে মানে মই এইবোৰক মাৰিম, তেনেকুৱা ধৰণৰ। চ' কণ্ডিশ্যনছ কেইটা কি সেইটো কথা সুধিছে। ইয়াৰ আনচাৰ তোমালোকে লিখিবা। ইন হাণ্টিং মেন ইটাৰ্ছ কৰবেট ইনচিষ্টেড অন 2 কণ্ডিশ্যনছ টু বি ফুলফিল বাই দ্য লোকেল গভৰ্ণমেণ্টছ। ফাৰ্ষ্ট, ডেট অফিচিয়েল ৰিৱাৰ্ড বি withdrawn so that he wouldn't become known as a bounty hunter of Indian wildlife. And second, that other hunters be withdrawn so that he could avoid being accidentally shooted. মানে দুটা কণ্ডিশ্যন ৰাখিছিল। লোকেল যি গভৰ্ণমেণ্ট থাকিব তাত মানে স্থানীয় যি চৰকাৰ থাকিব তাক এই দুটা কণ্ডিশ্যন দি দিছিল। এই দুটা মানে ফুলফিল সম্পূৰ্ণ বা পূৰণ কৰিব লাগিছিল। প্ৰথমটো হ'ল যিবিলাক অফিচিয়েল যি ৰিৱাৰ্ড মানে মৰাৰ পিছত যি পুৰস্কাৰ কৰিব চৰকাৰে সেইটো মানে উঠাই দিব লাগিব, চ' ডেট তাক পিছলৈকে জনা নাযায় ভাৰতৰ যি ৱাইল্ড লাইফ বন্যপ্ৰাণী মৰা মানে পুৰস্কাৰ লৈ পেলাই বা পইচা লৈ বন্যপ্ৰাণী মৰা মানুহ বুলি তেখেতক জনা নাযায়, তাৰ কাৰণে এইটো মানে ল'ব বিচৰা নাছিল। আৰু দ্বিতীয়টো হ'ল অকল তেখেতে যে হাণ্টাৰ আছিলে সেইটো নহয়, বা চিকাৰী অন্য চিকাৰীও থাকিব। চ' অন্য চিকাৰীক দিব নালাগিব, মানে তাৰ পৰা উলিয়াই আনিব লাগিব, যাতে মানে তেখেতে যি পৰিকল্পনা কৰে তেখেতৰ নিজৰ ইচ্ছামতে কৰিব পাৰে আৰু কোনো ধৰণৰ যাতে দুৰ্ঘটনা নহয়। চ' সেইটো কাৰণে এইটো কৰিব দিছিল, মানে বেলেগ যিবিলাক চিকাৰী সেইবিলাককো তাৰ পৰা আঁতৰাব লাগিব, সেই দুটা কণ্ডিশ্যন ৰাখিছিলে মানে। তাৰপিছত এক্টিভিটি 4টো দিয়া আছিলে ফাইণ্ড আউট 8 প্ৰপাৰ নাউনছ এণ্ড 8 কমন নাউনছ ফ্ৰম দ্য লেচন। মানে লেচনটোৰ পৰা 8টা প্ৰপাৰ নাউন আৰু 8টা কমন নাউন বিচাৰি উলিয়াব দিছে, ফাইন কৰিব দিছে। চ' নাউন মানে কি মই বুজাই দিছোঁ। নাউন হ'ল যিকোনো ৱৰ্ড, ধৰা নাম বুজাব, যিকোনো ৱৰ্ডে মানুহৰ নাম বা ঠাইৰ নাম যিকেইটা ৱৰ্ডে মানে নামক বুজাব সেইকেইটা ৱৰ্ডেই হ'ল কি নাউন। এতিয়া নাউনকো আকৌ বিভিন্ন ধৰণৰ মানে ভাগত বিভক্ত কৰা হৈছে, ক্লাছিফিকেশ্যন কৰা হৈছে, ভাগ কৰা হৈছে। যেনেকৈ প্ৰপাৰ নাউনো আছে, কমন নাউনো আছে। প্ৰপাৰ নাউন মানে যিবোৰ নাউন কোনো নিৰ্দিষ্ট ব্যক্তি, বস্তু, ঠাই বা নদ নদী, পৰ্বত, পাহাৰ, নগৰ, চহৰ, দেশ, মহাদেশ আদিৰ নাম, সেইবোৰ হ'ল কি প্ৰপাৰ নাউন, মানে নিৰ্দিষ্ট ব্যক্তি, বস্তু, ঠাই তেনেকৈ। আৰু কমন নাউন হ'ল যি নাউনে এটা প্ৰাণীৰ বা বস্তুক বুজোৱাৰ লগতে গোটেই জাতিটোকেই বুজায়, তেনে নাউনক কমন নাউন বোলে মানে। চ' ইয়াতে যদি চাওঁ, মই ইয়াতে লিখি দিছোঁ প্ৰপাৰ নাউন আৰু কমন নাউন। ইয়াতে অৰ্পিতা হ'ব প্ৰপাৰ নাউন, নৈনিতল তেনেকুৱা পাইছিলোঁ। অৰ্পিতা এজনী ছোৱালীৰ নাম, চ' অৰ্পিতা বুলি ক'লে আমি অৰ্পিতাকে জানো, কিন্তু যদিহে গাৰ্ল বুলি ক'লোঁ হয় তেতিয়া কমন নাউনত হৈ গ'লে হয়, মানে গাৰ্ল মানে গোটেই ছোৱালীকে বুজাবলৈ আমি গাৰ্ল বুলি ক'ব পাৰোঁ, তেতিয়া সেইটো কমন নাউন হৈ যাব। কিন্তু অৰ্পিতা বুলি ক'লে আমি অৰ্পিতাকহে বুজিম, সেইটো প্ৰপাৰ নাউন। ঠিক তেনেকৈ নৈনিতল এইটো ঠাইৰ নাম। এতিয়া প্লেচ বুলি ক'লে স্থান, কিন্তু এতিয়া আমি ক'লোঁ কি নৈনিতলটো অকল এটা ঠাইৰ নাম, আমি নৈনিতলকহে বুজিম, আমি বেলেগ ঠাইক নুবুজিম। ঠিক তেনেদৰে উত্তৰাখণ্ড, ইণ্ডিয়া এখন কাণ্ট্ৰি হয়, দেশ হয়। কাণ্ট্ৰি বুলি ক'লোঁ হয় যদি তেতিয়া হ'ব কমন নাউন, মানে পৃথিৱীত যিমান দেশ আছে সকলোকে বুজাব। কিন্তু ইণ্ডিয়া বুলি ক'লে আমাৰ যিখন কাণ্ট্ৰি, দেশ, ইণ্ডিয়াকহে বুজাব। তেনেকৈ চাইনাও হ'ব পাৰে, USA আমেৰিকাও হ'ব পাৰে, বা জাপান তেনেদৰে হ'ব পাৰে। সেইবিলাক মানে এটা পাৰ্টিকুলাৰ বিশেষ নাম নিজৰ দেশৰ, সেইটো হ'ব প্ৰপাৰ নাম। ঠিক তেনেকৈ ইণ্ডিয়া দিয়াৰ লগে লগে কানিয়াও দিছোঁ, কানিয়াও এখন দেশ হয়, দেশৰ নাম। ঠিক তেনেদৰে জিম কৰবেট দিছোঁ, জিম কৰবেটো এগৰাকী ব্যক্তিৰ নাম। তাৰপিছত জিম কৰবেট নেশ্যনেল পাৰ্ক, জিম কৰবেট নেশ্যনেল পাৰ্ক, এতিয়া আমি বেলেগ নেশ্যনেল পাৰ্কক নুবুজিম। এতিয়া যদি নেশ্যনেল পাৰ্ক ক'লোঁ হয় তেতিয়া কমন নাউনত হ'লে হয়, কিন্তু জিম কৰবেট নেশ্যনেল পাৰ্ক আমি সেই নেশ্যনেল পাৰ্কখনকহে বুজিম। তাৰপিছত ৰামগংগা সেইটো দিছোঁ,
এইবোৰ হ'ল প্ৰপাৰ নাউন। কমন নাউন চোৱা, হাণ্টাৰ চিকাৰী, মানে চিকাৰী বুলি ক'লে চিকাৰী গোটেই জাতিটোকে বুজাব, এজন ব্যক্তিক কোৱা নাই। ফৰেষ্ট জংঘল, মানে পৃথিৱীত যিমান জংঘল আছে গোটেইখিনিকে বুজাইছে। পোষ্টমাষ্টাৰ, পোষ্টমাষ্টাৰ এগৰাকী ব্যক্তি নহয়, মানে যিমান পোষ্টমাষ্টাৰ আছে আমাৰ পৃথিৱীতে আমি সকলোকে পোষ্টমাষ্টাৰ বুলি ক'ব পাৰোঁ। ফাদাৰ, ফাদাৰ মোৰ দেউতাকো ফাদাৰ বুলি ক'ব পাৰোঁ, বুজাবলৈ মোৰ দেউতাক বুজাবলৈ ফাদাৰ বুলি ক'ব পাৰোঁ। আৰু পৃথিৱীত যিমানেই মানুহৰ মানে দেউতাক আছে তাক ফাদাৰ বুলি কোৱা হয়। তেনেকৈ মেন মানুহ, লেপাৰ্ড, লেপাৰ্ড মানে হ'ল নাহৰফুটুকী বাঘ, পৃথিৱীত যিমান নাহৰফুটুকী বাঘ আছে গোটেই জাতিটোকে বুজাইছে। টাইগাৰ মানে বাঘ, গোটেই বাঘকে বুজাইছে। হিউমেন মানৱ। চ' তেনেদৰে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।